যদি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে b ৰ মান কিমান সুধিছে আমাক তো এবাৰো একে যে এই সমীকৰণটোৰ ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এই সমীকৰণটোৰ মূল দুটা সমান তাৰ মানে d ইকুৱেল টু কি হ'ব 0 তো d ইকুৱেল টু 0 মানে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 তাৰ পৰা আমি যদি b ৰ মান উলিয়াও মাইনাস 4ac ক মই ইপিনে পঠাই দিলো তো b ইকুৱেল টু হ'ব কিমান 4ac b স্কয়াৰ ইকুৱেল টু 4ac তাৰ পৰা আমি যদি দুইফালে যদি আমি বৰ্গমূল লৈ লও তেন্তে এইটো হৈ যাব প্লাস মাইনাস √4ac ঠিক আছে তো b স্কয়াৰৰ বৰ্গমূল কিমান হ'ব b হ'ব আৰু ইপিনে প্লাস মাইনাস 4 ৰ বৰ্গমূল কিমান 2 তো 2 টো বাহিৰত ওলাই আহিল আৰু বৰ্গমূলৰ ভিতৰত কি থাকি যাব ac থাকি যাব তো গতিকে b ৰ মান কিমান পালো আমি প্লাস মাইনাস 2 * √ac বুজি পাইছা তো ৰাইট অপচন হ'ব ইয়াতে অপচন c